খুৰী আপুনি আপুনি আজি মোৰ ৰুমলৈ আহিছে আহক বহকিছে নিজৰ জীয়েকজনীৰ শুৱনি কোঠাটোলৈ অহাটো ভুল হ'ব নোৱাৰে নহয় নিজৰ জীয়েক উৰ্মিলা আজি 2-3 মাহতে তুমি মোৰ বৰ আপোন হৈ গ'লা প্ৰথম যেতিয়া তোমাক ঘৰখনলৈ আনিছিল তেতিয়া তোমালোকে ভাড়াঘৰ যেতিয়া বিচাৰিছিলা মই ভাবিছিলোঁ ল'ৰাটোৱে এজনী ক'ৰ ছোৱালী কেনেকৈ আনি ইয়াত থৈছেহি এইবোৰ কিবা কেছ কহিল কিন্তু পিছলৈ বুজিলোঁ তাৰ ত্যাগৰ বিষয়ে আৰু তোমাৰ সততাই তোমাৰ প্ৰতি সন্দেহৰ ভাৱ জন্মাবলৈ নিদিলে তুমি ঘৰখনত আছা কিন্তু আমাৰ লগত এনেকুৱা সম্পৰ্ক ৰাখি আছা যেন তুমি আমাৰ কোনোবা সম্পৰ্কীয়হে আচলতে উৎপলে তোমাৰ বাবে বহুত কৰিছে তুমি কোৱা কথাখিনিৰ পৰা বুজিছোঁ যে উৎপল তোমালোকৰ গাঁৱৰ এজন ল'ৰাহে সাধাৰণ সি তোমাৰ বাবে ইমানবোৰ কৰিছে কিন্তু তোমাৰ ঘৰৰ মানুহে তোমাক ঘৰৰ পৰা খেদি পঠিয়ালে হয় খুৰী উৎপল দায়ে মোৰ বাবে ইমানবোৰ কিয় কৰিছে মই নাজানো কিন্তু আজি 2-3টা দিন উৎপল দাৰ কোনো খবৰ নাই মই আচৰিত হৈছোঁ উৎপল দাটো প্ৰতিদিনে এবাৰ হ'লেও মোক লগ কৰিবলৈ আহে আপোনালোকৰ তাতে কথা পাতি মোক চাই যায় কিন্তু আজি 2 দিন ধৰি নাই অহা না ফোন কৰিছে না নিজে আহিছে মই ফোন লগালেতো ফোনটো চুইচ অফ মোৰ বৰ ভয় লাগিছে তুমি কি নাজানা নেকি তাৰ বিষয়ে মানে মই আকৌ ভাবিছিলোঁ তুমি কথাবোৰ জানা আৰু তুমি গৈছা বুলি ভাবিছিলোঁ উৎপলৰ ওচৰলৈ মই একো বুজি পোৱা নাই কি ক'ব বিচাৰিছে আপুনি আৰে উৎপলটো এতিয়া চিভিলত আছে উৎপলৰ অৱস্থা একেবাৰে সংকটজনক মই ভাবিছিলোঁ তুমি খবৰ পোৱা আৰু মাজে মাজে মানে তুমি গৈছা এইকেইদিন মইতো ঘৰত দিনটো নাথাকোৱে ন আৰু তোমাক সুধিবলৈও পোৱা নাছিলোঁ আজি তোমাক উৎপলৰ খবৰ ল'বলৈহে তোমাৰ ওচৰত আহিছোঁ খুৰী সেইবোৰ আপুনি কি কৈছে উৎপলৰ কি হৈছে উৎপলৰ সি ৰিক্সা চলাই থাকোঁতে ৰিক্সাখন এখন ডাম্পাৰে খুন্দিয়াই ক'ৰবাত পেলালেগৈ সি বহুত আঘাতপ্ৰাপ্ত হ'ল প্ৰথমটো তাৰ চেঞ্চ নাছিলে এতিয়া আহিলে নে এইবোৰ একো নাজানো ৰাস্তাৰ মানুহে এনেই তাক চিকিৎসালয়ত ভৰ্তি কৰাইছে তাৰ কোনোবা বন্ধু এজন অহৰহ তাৰ ওচৰতে আছে বুলি শুনিছোঁ মই সেইদিনাখনি ফাৰ্ষ্ট গৈছিলোঁ নহয় এক্সিডেণ্টটো হওঁতে মই সেইটো ৰোডতে আছিলোঁ আৰু দেখা পালোঁচোন উৎপল আৰু মই গৈছিলোঁ ভাবিছোঁ সেইদিনা তুমি কান্দি থকা দেখিছোঁ মই ভাবিছোঁ তুমি গম পোৱা কথাবোৰ আৰু উৎপলৰ লগৰজনে তোমালৈ ফোন কৰি ক'ম বুলি কৈছিলতো হে ভগৱান মই এই বিষয়ে একো নাজানো আৰু ৰিক্সাত উৎপল দা উঠি আহিছিল চাগে উঠি আহিছিল কিয় লোকৰ ৰিক্সাত উঠি আহিব নিজেচোন ৰিক্সা চলাই উৎপলে কি তুমি নাজানা নেকি যে উৎপলে ৰিক্সা চলায় আৰে উৎপলে ৰিক্সা চলায়েতো তোমাক সিমান ধুনীয়াকৈ এই আমাৰ ভাড়া ঘৰটোত ৰাখিছে আৰু তোমাক খোৱা বোৱাৰ সকলোবোৰ যোগাৰ ধৰে কি নাই এয়া মই কি শুনিছোঁ কিন্তু উৎপল দায়েচোন মোক কৈছিল তেওঁ এটা ভাল কোম্পানী এটা ভাল পোষ্টত চাকৰি পাইছে সেইবাবে সেইদিনা উৎপলে মোক কৈছিল যে তাৰ ৰিক্সাত মই উঠি আহিছোঁ বুলি তোমাক ক'ব নালাগে আপুনি সেইদিনা 5 মিনিটৰ অলপ ৰ'দত মই তাৰ ৰিক্সাতে উঠিলোঁ এনেই আজিলৈকে ৰিক্সাত উঠি পোৱা নাই কিন্তু তাক দেখি তাৰ ৰিক্সাত উঠিবলৈ মন গ'ল সি বৰ ধুনীয়াকৈ ৰিক্সা চলায় খুৰী সেইবোৰ মই একো নাজানো উৎপল দায়ে মোৰ বাবে ইমানখিনি কৰিছে উৎপল দায়ে ৰিক্সা চলাই থকা ঘটি মোক ইমান ধুনীয়াকৈ ৰাখিছে হে ভগৱান এয়া কি শুনিছোঁ মই কিন্তু উৎপল দায়ে মোক মিছাকৈ কিয় কৈছিল যে তেওঁ এটা ভাল পোষ্টত চাকৰি কৰে কিয় ইমান কৰিছে এজন সাধাৰণ ল'ৰা গাঁৱৰ এজন চিনাকি গাঁৱৰ ল'ৰাজনে মোৰ বাবে ইমান কিয় কৰিছে হয়তো উৎপলে তোমাক ভাল পায় আৰু তোমাৰ প্ৰতি থকা ভালপোৱাখিনি সি তোমাৰ সন্মুখত প্ৰকাশ কৰিব পৰা নাই আৰু সি তোমাক ভাল পাই বাবে ইমানবোৰ কৰিছে নহ'লেনো কোন ল'ৰাই কোন ছোৱালীৰ বাবে ইমানবোৰ এনেই কৰিব ভাল পাই উৎপল বৰ ভাল ল'ৰা তাক বচোৱা তাৰ যাতে একো নহয় ভগৱানে যাতে তাক বচায় উৎপল দাৰ একো হ'ব নোৱাৰে ইমান ভাল মানুহৰ লগত একো বেয়া হ'ব নোৱাৰে খুৰী মোক লৈ যাওক উৎপল দাৰ ওচৰলৈ লৈ যাওকচোন প্লিজ মোক এটা সহায় কৰক উৎপল দাৰ ওচৰলৈ প্লিজ মোক লৈ যাওক পাৰিবনে মোক এটা সহায় কৰিব
পাৰিম দিয়া। মই ব্যস্ত যদিও তোমাক মই সেই চিভিলখনলৈ লৈ যাম, উৎপলৰ ওচৰলৈ লৈ যাম। উঠা উৎপল দা, উঠা। মোৰ বাবে উঠা, তোমাৰ উৰ্মিলাৰ বাবে উঠা। তুমি এইদৰে চকু মুদি শুই থাকিব নোৱাৰা। তোমাৰ কৰিব লগা বহুত কাম আছে। তুমি মোৰ বাবে কাম কৰিব লগা আছে। তুমি মোক নজনোৱাকৈয়ে ৰিক্সা চলাই মোৰ বাবে টকা ঘটিছিলা, আৰু এতিয়া মোক নজনাকৈয়ে, মোক জানিবলৈ নিদিয়াকৈ এইদৰে শুই পৰি। এনেকে নহব, উঠা। মই সেন্দুৰ ঘৃণা কৰোঁ, কিন্তু তোমাৰ নামৰ সেন্দুৰ ল'বলৈ মই পিছলৈ নাহো। ঘৃণাৰ পৰা ভাল পোৱালৈ পৰিণত কৰি তোলা মোৰ শিৰত সেন্দুৰ ৰাখি দিয়া। উঠা। তুমি যদি মোক ইমান ভালেই পোৱা, মোক কোৱা নাছিলা কিয়? তোমাৰ নামৰ সেন্দুৰ মই কপালত সগৌৰৱেৰে আঁকিম। তুমি এবাৰ চকু মেলি চোৱা, এবাৰ মোক ভাল পাওঁ বুলি কোৱা। সেন্দুৰৰ প্ৰতি থকা ধাৰণা সলাই দিয়া। মই যি সেন্দুৰ ঘৃণা কৰোঁ, সেই সেন্দুৰ ভাল পোৱা কৰি তোলা। উঠা উৎপল দা। মই নাই পৰা উৎপল দা। মই তোমাক এইদৰে চাব নাই পৰা। ভগৱানে মোৰ ওচৰৰ পৰা সকলোকে কাঢ়ি নিছে। সঁচায়ে মই কুলক্ষণী, সঁচায়ে মই অমংগলীয়া। সেয়ে মোৰ লগত থকাৰ বাবে তোমাৰো এনেকুৱা এটা এক্সিডেণ্ট। মই যাওঁ, তুমি সুস্থ হোৱাৰ প্ৰাৰ্থনা কৰোঁগৈ মন্দিৰত। আৰু তুমি সুস্থ হোৱাৰ লগে লগে মই গুচি যাম। মই মোৰ চাহটো তোমাৰ ওচৰত নিদো। মইতো ভাবিছিলো যে তোমাৰ নামৰ সেন্দুৰ আঁকিম। মইতো এজনী অমংগলীয়া, মই কুলক্ষণী। মই যদি তোমাৰ নামৰ শিৰত সেন্দুৰ লওঁ, তোমাৰ জীৱন কি হ'ব? আৰু মোক সহায় কৰোঁতে, মোৰ কেইদিনমান ওচৰ চাপোতে তোমাৰ এই অৱস্থা। নাই, মোৰ বাবে আৰু মানুহৰ মৃত্যু হ'ব দিব নোৱাৰো। মোক ক্ষমা কৰিবা, মই তোমাৰ পৰা দূৰ হ'ব বিচাৰিছো। মই যাওঁ উৎপল দা। তুমি সুস্থ হোৱা। তোমাৰ ওচৰত মোৰ চাহটো পৰিলেও তোমাৰ জীৱন অন্ধকাৰে বেৰি ধৰিব। অনিচ্ছা স্বত্বেও আজি মই সেইটোৱে কৰিব লাগিব, যিটো কৰিবলৈ তুমি মোক বাধা দিছিলা, অৰ্থাৎ আত্মহত্যা। বিদায় উৎপল দা, বিদায়। এই জনমলৈ বিদায়। নতুন জনম লৈ পুনৰ তোমাৰ কাষ চাপিম। মই যাওঁ। উৰ্মিলা, উৎপল, তুমি উৎপল দা, সেইটো খুলিছা। তুমি মোৰ ওচৰত আহিলা নহয়? মই সুস্থ হলো উৰ্মিলা। উৎপল দা, কিয় উৎপল দা? কিয় তুমি নিজৰ জীৱনৰ কথা নাভাবিও কেৱল মোৰ বাবে কাম কৰি গৈছা? তোমাৰ ইমান ডাঙৰ এক্সিডেণ্ট মই খবৰেই পোৱা নাছিলো। উৎপল দা, তোমাৰ লগৰজনেও খবৰ নিদিলে। মই অলপ সময় এক্সিডেণ্টৰ পিছত যেতিয়া হুচ পাইছিলো, তেতিয়া তাক কৈছিলো তোমাক খবৰ নিদিবলৈ। কিয় উৎপল দা? তুমি সহ্য কৰিব নোৱাৰিবা বুলি। তুমি এইবোৰ কি কৈছা? আত্মহত্যা? এনেকুৱা কথা কিয় ভাবিছা? আৰু কি ভাবিম উৎপল দা? আৰু কি ভাবিম? মই এজনী অমংগলীয়া কুলক্ষণী। মই আৰু কি ভাবিব পাৰো কোৱা? মোৰ সহায় কৰাৰ বাবেই তোমাৰ এই অৱস্থা। মই যদি তোমাৰ জীৱনত থাকো, কি হ'ব এবাৰ ভাবা তুমি? সেয়ে মোক যাবলৈ দিয়া। কলৈ যাবা? মা আৰু দেউতাৰ ওচৰলৈ। আৰু এই পৃথিৱীত মোক অকলশৰীয়া কৰি থৈ যাবা? তুমি বহুত ভাল মানুহ। তোমাৰ লগত সকলোবোৰ থাকিব। তোমাৰ ভালো হ'ব। মাথো মই যাওঁ আঁতৰি। হওক,
ল'বানে আকি তোমাৰ শিৰত মোৰ নামৰ সেন্দুৰ? দিবানে তোমাৰ শিৰত সেন্দুৰত মোৰ নাম? উৎপল দা, কিন্তু কিন্তু সেই সেন্দুৰখন মই লোৱাৰ পিছতে যে তোমাৰ জীৱন অন্ধকাৰ হ'ব। মোৰ জীৱন পোহৰহে হ'ব। কৰিবানে মোৰ জীৱন পোহৰ? কোৱা। কোনো আপত্তি নকৰাকৈ মোৰ জীৱনলৈ আহিবানে তুমি? মোক নতুন জীৱন দিবলৈ ল'বানে তোমাৰ শিৰত মোৰ নামৰ সেন্দুৰ? উৎপল দা, নিশ্চয় নিশ্চয় ল'ম উৎপল দা। নিশ্চয় মই তোমাৰ নামৰ সেন্দুৰ ল'ম মোৰ শিৰত। আজি আজি মোৰ শিৰত তোমাৰ নামৰ সেন্দুৰ আঁকি ল'লো। সেই সেন্দুৰ তোমাৰ নামৰ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তোমাৰ শিৰৰ সেন্দুৰ যাতে সদায় জিলিকি থাকে আৰু উৎপল আৰু উৰ্মিলা সদায় সুখী থাকে যাতে। উৰ্মিলা, তোমাক সুখী ৰখাৰ দায়িত্ব মোৰ। সুখত থাকিবা সদায় আৰু তোমাক সুখী কৰি ৰাখিম মই। তুমি সেন্দুৰকণক ঘৃণা কৰিছিলা, কিন্তু ঘৃণা এই সেন্দুৰকণক নহয়। ঘৃণা কৰা সেইসকল মানুহক যিসকলে তোমাৰ এই সেন্দুৰকণক অপমান কৰে। হয় খুৰী, সগৌৰৱেৰে আজি মই সেন্দুৰ লৈছোঁ। সেই সেন্দুৰ তোমাৰ নামৰ। এতিয়া তোমালোকৰ মোৰ কথাটো মনত আছেনে? আজিৰ পৰা তোমালোক দুয়োটায়ে মোৰ কোম্পেনীত জইন কৰিব লাগিব। হয় খুৰী, আপুনি আমাৰ বাবে বহুত কৰিছে। থেংক ইউ খুৰী। মই একো কৰা নাই। তোমালোকৰ কোৱালিফিকেশ্যনে তোমালোকক সেই চাকৰিকেইটা দিছে। ভালেই হ'ল যে তুমি তোমাৰ পত্নী মানে উৰ্মিলাৰ মাৰ্কশ্বিট চাৰ্টিফিকেটবোৰ আনিব পাৰিলা। মই সেইদিনা ঘৰলৈ গৈ সকলোকে ক'লো উৰ্মিলাক মই বিয়া পাতিম বুলি। উৰ্মিলা, আজি তোমাৰ বাবে এটা ছাৰপ্ৰাইজ বুলিয়ে ধৰা। আজি খুৰী আৰু বাবু আহি আছে। তেওঁলোকে মোক আশীৰ্বাদ দিব, মই জানো। তেওঁলোকৰ আশীৰ্বাদ আমাৰ সংসাৰত নিশ্চয় থাকিব। খুৰীয়েতো সেইদিনাই মোক কৈ পঠাইছে, আমাৰ যুগ্ম জীৱন সুখী হোৱাৰ সুখৰ হোৱাৰ বাবে তেওঁ নামঘৰত বন্তিও জ্বলাব। খুৰীয়ে মোৰ বাবে বহুত কৰিলে, কিন্তু মই খুৰীৰ বাবে একো কৰিব নোৱাৰিলোঁ। এতিয়া বাবু আৰু খুৰী আমাৰ লগত একেলগে থাকিবৰ বাবে চহৰলৈ আহিব। মই বৰ সুখী। তুমি কেনেকৈ জানিলা? সেয়াতো তোমাৰ বাবে মই ছাৰপ্ৰাইজ কৰি ৰাখিছিলোঁ। তোমাৰ ছাৰপ্ৰাইজটো ফ্লপ হ'ল উৎপল দা। মোক বাবুৱে ফোন কৰি সকলোবোৰ কথা ক'লে। সিমান দিনৰ পিছত বাবুহঁতৰ লগত কথা পতাৰ সুবিধা কৰি দিলা তুমি। মোৰ বাবে তুমি কত যে কি কৰা নাই, কিন্তু মইহে তোমাৰ বাবে একো কৰিব পৰা নাই। মই তোমাৰ পৰা বিনিময় নিবিচাৰো, মাথো এটা বিচাৰো, যি সেন্দুৰ ঘৃণা কৰিছিলা তুমি, সেই সেন্দুৰ ভাল পাবলৈ লৈ সদায় শিৰত সেন্দুৰ ৰাখিবা, কেৱল মোৰ নামৰ। সেই সেন্দুৰ তোমাৰ নামৰ আৰু গোটেই জীৱন এই সেন্দুৰক ভাল পাই যাম আৰু মোৰ শিৰত ৰাঙলী কৰি ৰাখিম তোমাৰ নামৰ সেন্দুৰেৰে। মই সেইটোৱেই বিচাৰো। তোমাৰ লগত মই সদায় আছো, সদায় থাকিম উৰ্মিলা। কিন্তু তোমাৰ ভাল পোৱাখিনি প্ৰকাশ কৰাৰ ষ্টাইলটো আনতকৈ বহুত পৃথক। নিজক শেষ হৈ যাবৰ সময়তহে তুমি মোক ভাল পাওঁ বুলি কৈছা। আৰু সেইদিনা তুমি মোৰ কাষত নোহোৱা হলে সঁচাকৈয়ে মই শেষ হৈ গলোহেঁতেন উৰ্মিলা। সেনেকুৱা কথা আৰু নকবা। উৎপল উৰ্মিলা একেলগে গোটেই জনমৰ বাবে, জনমৰ বাবে। কেৱল উৎপল আৰু উৰ্মিলা।